আজি অস্থায়ী আখৰাগৃহ মুকলি কৰি আখৰাৰ শুভাৰম্ভণি কৰা হয় মা লক্ষ্মী মিনি থিয়েটাৰৰ। উল্লেখযোগ্য যে অসমৰ ঐতিহাসিক বৰনগৰৰ পশ্চিম বৰনগৰ অঞ্চলক প্ৰতিনিধিত্ব কৰা মা লক্ষ্মী মিনি থিয়েটাৰ হ'ল অসমৰ ভিতৰতেই এক লেখত ল'বলগীয়া যাত্ৰা দল আৰু আজি এই যাত্ৰা দলটোৱে তেওঁলোকৰ 'ত্ৰয়োদশ বৰ্ষৰ বাবে নাট্যবৰ্ষৰ শুভাৰম্ভণি কৰে। আৰু এই শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ভুলুকাডোবা বজাৰৰ প্ৰেক্ষাগৃহত। সমগ্ৰ বৰনগৰ অঞ্চলৰ শতাধিক নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে আখৰা অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় আৰু তাৰ পিছতেই উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰু লগতে উপস্থিত ব্যক্তিসকলে তেওঁলোকৰ সাৰুৱা ভাষণেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শুভাৰম্ভণি অনুষ্ঠানটোত মা লক্ষ্মী মিনি থিয়েটাৰৰ প্ৰযোজক, নাট্যকাৰ, পৰিচালক আৰু কলা কুশলীসকলৰ লগতে সমগ্ৰ পশ্চিম বৰনগৰ অঞ্চলৰ শতাধিক নাট্যপ্ৰেমী ৰাইজ উপস্থিত থাকে। ইয়াৰ পিছতেই মা লক্ষ্মী মিনি থিয়েটাৰৰ এই বৰ্ষৰ নাটকখনৰ আখৰাৰ আৰম্ভণি কৰা হয়। নিউজ টাইম 3 আজি এক বিশেষ খণ্ডলৈ মই উদয়নে সকলোকে স্বাগতম জনাইছোঁ। আমি আছোঁ এতিয়া বৰপেটা জিলাৰ সৰভোগৰ ভুলুকাডোবা যি ঐতিহ্যমণ্ডিত ভুলুকাডোবা বজাৰ ইয়াৰ প্ৰেক্ষাগৃহত। আৰু ইয়াত আমাৰ ভুলুকাডোবাৰ যি মা লক্ষ্মী মিনি থিয়েটাৰ, আজি তেওঁলোকে 'ত্ৰয়োদশ বাৰ্ষিক নাটক কৰিবলৈ গৈ আছে 13তম বছৰৰ কাৰণে। আৰু তেওঁলোকে আজি আখৰা গৃহ, তেওঁলোকৰ অস্থায়ী আখৰা গৃহ মুকলি কৰিছে। আজিৰ পৰা তেওঁলোকে তেওঁলোকৰ নাটকৰ আখৰা চলাব। গতিকে আমি পোনপটীয়াকৈ ইয়াত আছোঁ। আমাৰ লগত আছে মা লক্ষ্মী মিনি থিয়েটাৰৰ নাট্যকাৰ তথা পৰিচালক অনুভৱ নাথ। কি ক'ব এই বৰ্ষৰ নাটক সম্পৰ্কে? পোনপ্ৰথমে আমি নিউজ টাইম 3ৰ সংবাদকৰ্মী উদয়ন নাথক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু উপস্থিত থকা আমাৰ শুভাকাংক্ষীসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। যোৱা 12টা বছৰ আমি বিভিন্ন ঠাইলৈ আমাৰ নাট মঞ্চস্থ কৰিবলৈ গৈছোঁ আৰু বিভিন্ন ঠাইত আমি বিভিন্ন দৰ্শকৰ পৰা সমাদৰ লাভ কৰিছোঁ। আৰু আমাৰ যিখিনি ভুল ত্ৰুটি, এই ভুল ত্ৰুটিখিনি যিখিনি সচেতন দৰ্শক থাকে তেওঁলোকে আমাক আঙুলিয়াই দিছে। আৰু সেই ভুল ত্ৰুটিখিনি এই বছৰ আমি শুধৰণি কৰি আমি নতুন উদ্যমেৰে, নতুন সাহসেৰে 'ত্ৰয়োদশ বৰ্ষত আমি আমাৰ নাট মঞ্চস্থ কৰিম। আজি আমাৰ আখৰা শুভাৰম্ভণি হ'ল। এইবাৰ আমি 2খন নাটক আমি মঞ্চস্থ কৰিম, হৃদয়ৰ ফাঁচিকাত আৰু অস্তবেলিৰ হেঙুল। আমি হৃদয়ৰ ফাঁচিকাতখনত এটা সামাজিক সমস্যা, সামাজিক কথা, মানুহৰ দৈনন্দিন জীৱনৰ কিছু কথা আমি সন্নিৱিষ্ট কৰাৰ চেষ্টা কৰিছোঁ। নাৰীসকলৰ যি জীৱন, নাৰীসকলৰ জীৱন এক প্ৰকাৰ এটা পিঞ্জৰাত আবদ্ধ হোৱাৰ নিচিনা হৈ থাকে বহু নাৰীৰ ক্ষেত্ৰত, বৈবাহিক জীৱনেই হওক বা অন্য জীৱনেই হওক। ঠিক তেনেধৰণৰ এটা বাৰ্তা আমি দিব বিচাৰিছোঁ হৃদয়ত ফাঁচিকাত নাটখনত। আশা ৰাখিছোঁ আমাক সকলোৱে আশীৰ্বাদ কৰিব। এই আমাৰ জয়যাত্ৰা যাতে অব্যাহত থাকে, সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। অনুভৱ নাথলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ লগত আছে অভিনেতা ৰশ্মি ৰঞ্জন নাথ। অকণমান এই বছৰৰ নাটক সম্পৰ্কে। এই বছৰ আমি প্ৰস্তুতি সম্পূৰ্ণ আমি আৰম্ভ হৈ গৈছে আমাৰ নাটকৰ আৰু আমাৰ ইতিমধ্যে নাটকৰ আমাৰ পেণ্ডেলো বুকিং হৈছে। আমি এইবাৰ আমি টংলাত যাম দুৰ্গা পূজাৰ 2 নিশাৰ বাবে, তাত 2 নিশা নাটক কৰিম। আৰু লক্ষ্মী পূজাতো আমাৰ পেণ্ডেল বুকিং হৈছে। আৰু দ্বিতীয়তে আজিৰ পৰা আমাৰ নাটক আৰম্ভ হ'ল আৰু ৰিহাৰ্চেল। আমাৰ লগত আছে মা লক্ষ্মী মিনি থিয়েটাৰ, আমি মুখ্য অভিনেত্ৰী বুলিয়ে কৈছোঁ। অকণমান আপোনালোকৰ এই বছৰৰ প্ৰস্তুতি বা নাটক সম্পৰ্কে। ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে এইবাৰ এই বৰ্ষটোতো আমি আগুৱাই যাব পাৰোঁ, সেইটোৱে আৰু যাতে ভাল মেছেজ এটা দিব পাৰোঁ। ধন্যবাদ। আৰু আমাৰ লগত আছে ভুলুকাডোবা গাঁৱৰ এজন প্ৰবীণ নাট্যকৰ্মী, আচলতে হৰিদেৱ দাসৰ সুপুত্ৰ ৰবীন দাস। তেওঁৰ পৰা দুআষাৰ আমি আশা কৰিম। নমস্কাৰ। প্ৰথমতে মই অসমৰ নাট্যপ্ৰেমী ৰাইজলৈ অশেষ ধন্যবাদ তথা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱা বছৰবিলাকৰ দৰে আমি মা লক্ষ্মী মিনি থিয়েটাৰ নাট্য দলটিয়ে যেনেদৰে আমি মৰম চেনেহ বুটলিবলৈ সক্ষম হৈছিলোঁ, আশীৰ্বাদ পাবলৈ সক্ষম হৈছিলোঁ, এইবুলিও যাতে আমি সমূহ নাট্যপ্ৰেমী ৰাইজৰ তথা শুভাকাংক্ষীৰ আশীৰ্বাদ তথা মৰম আশা কৰিছোঁ। এইবুলি আমি
13 বছৰত ভৰি দিছোঁ মা লক্ষ্মী মিনি থিয়েটাৰৰ। এইবেলি যোৱা বছৰবিলাকৰ দৰে এইবেলিও শ্ৰদ্ধাৰ নাট্যকাৰ অনুভৱ নাথৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাট হৃদয়ৰ ফাঁচি কাঠ আমি সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। নাট্যকাৰ তথা পৰিচালক অনুভৱ নাথৰ পৰা যিখন হৃদয়ৰ ফাঁচিঘাট তাৰ বিশেষ সংলাপ আমি আশা কৰিছোঁ। এইখনৰ সংলাপ মোৰ নিজৰ চৰিত্ৰটোৰ মনত নাই, যদিও যিটো সাগৰিকা আমাৰ মুখ্য চৰিত্ৰ হ'ব আৰু গোটেই সাগৰিকাৰ কেন্দ্ৰ কৰি সাগৰিকাৰ যি জীৱন সংঘাত, এগৰাকী নাৰীৰ বৈবাহিক জীৱনটো আচলতে খুব এটা ভয় লগা হয় বহু নাৰীৰ ক্ষেত্ৰত, সকলোৰে নহয়, যে স্বামীজন কেনেকুৱা হ'ব, যিজন এৰেঞ্জ মেৰেজ হয়। গতিকে ঠিক তেনেকুৱা ধৰণৰ পটভূমিত ৰচিত নাটক। তেওঁৰ কেৰেক্টাৰটো হৈছে সাগৰিকাৰ সংলাপ আছে এনেকুৱা যে, হয় মই হত্যা কৰিছোঁ মোৰ স্বামী ডাক্তৰ অম্লানজ্যোতিক, বিচাৰক মহোদয় মই হত্যা কৰিছোঁ অম্লানজ্যোতিক মোৰ স্বামীক, তেনেকুৱা ধৰণৰ ডাইলগ আছে। আৰু আমাৰ লগত আছে পশ্চিম বৰনগৰ অঞ্চলৰ আন এজন নাট্যকৰ্মী আজিৰ অনুষ্ঠান সম্পৰ্কে। আচলতে আমাৰ মা লক্ষ্মী মিনি থিয়েটাৰে বিগত 12টা বছৰ জুৰি গোটেই অসম জুৰি বিভিন্ন ঠাইত তেওঁলোকৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছে আৰু ৰাইজৰ যথেষ্ট মৰম চেনেহ আৰু উৎসাহ বুটলিবলৈ সক্ষম হৈছে। প্ৰতি বছৰে একোখন সুন্দৰ নাটক উপস্থাপন কৰি ৰাইজৰ মাজত কিছু গুৰুত্বপূৰ্ণ মেছেজ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। এইবাৰো আমি সম্পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িছোঁ। ৰাইজৰ সহায় সহযোগিতা পালে নিশ্চয় এইবাৰো সফলভাৱে নাট মঞ্চস্থ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। মা লক্ষ্মী মিনি থিয়েটাৰ আমাৰ বৰনগৰৰ গৌৰৱ। গতিকে মা লক্ষ্মী মিনি থিয়েটাৰে ইতিমধ্যে 12টা বৰ্ষ অতিক্ৰম কৰি 13তম বৰ্ষত ভৰি দিছে। গতিকে আমাৰ নিউজ টাইম 3 ফালৰ পৰাও তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ দপদপে উন্নতি হওক, ধাৰাবাহিকভাৱে তেওঁলোক আগবাঢ়ি যাওক, অসমৰ নাট্য ক্ষেত্ৰত এক চিৰযুগমীয়া স্থান অক্ষুণ্ণ ৰাখক। ধন্যবাদ। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।